আজি আমি আলোচনা কৰিম পৰিৱেশ বিজ্ঞান বিষয়ৰ বায়োডাইভাৰ্চিটি এণ্ড ইটছ কনজাৰ্ভেশ্যন অৰ্থাৎ জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ। প্ৰথমে আমি চাওঁ দ্য টাৰ্ম বায়োডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য পদটো কি সেইটো সম্পৰ্কে। দ্য টাৰ্ম বায়োলজিকেল ডাইভাৰ্চিটি অৰ্থাৎ জৈৱিক বৈচিত্ৰ্য commonly shortened to biodiversity refers to the number, variety and variability of all life form on earth। অৰ্থাৎ জৈৱিক বৈচিত্ৰ্য ধাৰণাক সাধাৰণতে চমুকৈ জৈৱ বৈচিত্ৰ্য হিচাপে উল্লেখ কৰা হয়, য'ত নেকি জীৱৰ সংখ্যা পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয়। These include millions of plants, animals and microorganisms, the genes they contain, and the intricate ecosystem of which they are a part। তো ইয়াত লক্ষ লক্ষ কোটি কোটি উদ্ভিদ, জীৱ জন্তু তথা অনুজীৱ যাক ইংৰাজীত মাইক্ৰ' অৰ্গেনিজম বুলি কোৱা হয়, কি ক'লে জীৱ জন্তু তথা অনুজীৱসমূহ আৰু এইবোৰত থকা জিনসমূহ সামৰি লোৱা হয়। বায়োডাইভাৰ্চিটি ইজ ইউজুৱেলি ডেছক্ৰাইবড এট 3 levels। জৈৱ বৈচিত্ৰ্য সাধাৰণতে 3টা পৰ্যায়ত বৰ্ণনা কৰা হয়। এই পৰ্যায়কেইটা হৈছে জেনেটিক, তাৰপিছত স্পেচিছ এণ্ড ইক'ছিষ্টেম ডাইভাৰ্চিটি অৰ্থাৎ জিনগত, প্ৰজাতিগত আৰু পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্ৰ্য। এবাৰ আমি প্ৰথমে আলোচনা কৰিম জেনেটিক বায়োডাইভাৰ্চিটি অৰ্থাৎ জিনগত জৈৱ বৈচিত্ৰ্য। দিছ ইজ দ্য ডাইভাৰ্চিটি অফ জিনছ উইদিন এ স্পেচিছ হুইচ আৰ পাছড ডাউন দ্য জেনেৰেশ্যনছ। অৰ্থাৎ একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্যই হৈছে জিনগত জৈৱ বৈচিত্ৰ্য। It is this type of diversity that gives rise to the variety of species। অৰ্থাৎ এই জিনবোৰৰ বংশানুক্ৰমিকভাৱে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে। এয়া হৈছে এক ধৰণৰ বৈচিত্ৰ্য যিয়ে প্ৰজাতিৰ বিভিন্নতাও সৃষ্টি কৰে। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে বাসমতি ৰাইচ ইজ ডিষ্টিংক্ট ফ্ৰম জহা ৰাইচ। বাসমতি চাউল জহা চাউলতকৈ একেবাৰেই পৃথক। Some variations are easy to see। কিছু পাৰ্থক্য সহজেই চকুৰে দেখা যায়। such as size and color, যেনে আকাৰ আৰু ৰং, taste or flavor, সোৱাদ আৰু গোন্ধ, can be perceived by other sense, অনুভূতিৰ জৰিয়তেও অনুভৱ কৰিব পাৰি। এবাৰ আমি আলোচনা কৰিম স্পেচিছ বায়োডাইভাৰ্চিটি অৰ্থাৎ প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য। স্পেচিছ is the unit used to classify the millions of life form on earth। পৃথিৱীত থকা বিভিন্ন ধৰণৰ জীৱক শ্ৰেণীবদ্ধ কৰা প্ৰজাতিসমূহক একোটা গোট হিচাপে ধৰি লোৱা হয়। Each species is distinct from every other species। প্ৰতিটো প্ৰজাতি অন্যান্য প্ৰজাতিতকৈ সম্পূৰ্ণভাৱে পৃথক। Horses and donkeys are distinct species as are lions and tigers। অৰ্থাৎ ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰজাতি, একেদৰে সিংহ আৰু বাঘ সম্পূৰ্ণ বেলেগ প্ৰকাৰৰ প্ৰজাতি। What unites members of a species is the fact that they are genetically so similar that they can produce fertile offspring। একোটা প্ৰজাতিৰ সদস্যবোৰৰ জিনগতভাৱে ইমানেই সাদৃশ্য আছে যে সিহঁতে বংশবৃদ্ধিৰ বাবে সন্তান প্ৰজননো কৰিব পাৰে। এই সাদৃশ্যই প্ৰজাতিবোৰক ঐক্যবদ্ধ কৰিছে। স্পাইচিছ ডাইভাৰ্চিটি ইজ ইউজুৱেলি measured in terms of total number of species within a defined area। অৰ্থাৎ প্ৰজাতিৰ বৈচিত্ৰ্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিৰ মুঠ সংখ্যাৰ ভিত্তিত। নেক্সট, ইক'ছিষ্টেম বায়োডাইভাৰ্চিটি পৰিস্থিতিতন্ত্ৰৰ জৈৱ বৈচিত্ৰ্য। An ecosystem is a set of life forms, plants, animals, microorganisms interacting with one another and with non-living elements, soil, air, water, minerals, etc. অৰ্থাৎ যিটো ইক'ছিষ্টেম বায়োডাইভাৰ্চিটি অৰ্থাৎ পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্ৰ্য হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ কি আছে প্লেন্টছ, এনিমেলছ, মাইক্ৰ' অৰ্গেনিজম অৰ্থাৎ উদ্ভিদ, জীৱ জন্তু, অনুজীৱ
আমি এখিনি মূলত ক'লে কি হ'ব যে পৰিস্থিতিতন্ত্ৰ হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ যেনে উদ্ভিদ জীৱ জন্তু অনুজীৱৰ পৰস্পৰৰ সৈতে আৰু অজৈব উপাদানবোৰ কি হ'ব সইল এয়াৰ ৱাটাৰ মিনাৰেলছ অৰ্থাৎ মাটি বায়ু পানী খনিজ দ্ৰব্য আদি অজৈব উপাদানৰ সৈতে চলি থকা আন্তঃক্ৰিয়া ইণ্টাৰেক্টিং ইক'চিষ্টেম ডাইভাৰ্চিটি ইজ therefore the diversity of habitats which include the different life form within itself অৰ্থাৎ পৰিস্থিতিতন্ত্ৰ হৈছে জীৱসমূহৰ বসতি স্থানৰ বৈচিত্ৰ্য যিয়ে ব্যৱস্থাৰ ভিতৰত থাকি বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে It is also used to refer to the variety of ecosystems found within a biogeographical or political boundary. অৰ্থাৎ পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যৰ ধাৰণা যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিতন্ত্ৰ বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় নেক্সট ভেলু অফ বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্যৰ মূল্য বায়োডাইভাৰ্চিটি মে সাউণ্ড লাইক এন এবষ্ট্ৰেক্ট কনচেপ্ট জৈৱ বৈচিত্ৰ্য কথাষাৰ এক বিমূৰ্ত ধাৰণা যেন লাগে বাট ইন ৰিয়েলিটি ইট টাচেছ অলমোষ্ট এভৰি এছপেক্ট অফ আৱাৰ লাইফ কিন্তু বাস্তৱ ক্ষেত্ৰত ই আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশেই চুই যায় দ্য আৰ্থ হেজ এন enormous variety of plants and animals both domesticated and wild অৰ্থাৎ এই পৃথিৱীত অসংখ্য প্ৰকাৰৰ উদ্ভিদ আৰু জীৱ জন্তু এইখিনি ঘৰচীয়া আৰু বনৰীয়া as also a wide array of habitat and ecosystem Next, this diversity meets the food, medicinal, clothing, shelter, spiritual, as well as the recreational needs of millions of people around the world. এই বৈচিত্ৰ্য সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহৰ খাদ্য ৰোগ নিৰাময়ৰ বস্তু মানে মেডিচিনেল বা ভেষজ বস্তু বুলি কয় তাৰপিছতে হ'ল বস্ত্ৰ ক্লোথিং shelter অৰ্থাৎ আশ্ৰয় spiritual as well as the spiritual means আধ্যাত্মিক আৰু recreational needs of millions people around the world অৰ্থাৎ এই বিশ্বৰ কি হয় আধ্যাত্মিক আৰু বিনোদনমূলক প্ৰয়োজনবোৰো পূৰণ কৰে বাক্যটো পুনৰ কৈছোঁ যে এই বৈচিত্ৰ্যই সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহৰ খাদ্য ৰোগ নিৰাময় বস্তু বা ভেষজ বস্ত্ৰ আশ্ৰয় আধ্যাত্মিক আৰু বিনোদনমূলক প্ৰয়োজনবোৰ পূৰণ কৰে It also ensures that ecological functions such as the supply of clean water অৰ্থাৎ পৰিষ্কাৰ পানী কথা কৈছে নিউট্ৰিয়েণ্ট চাইক্লিং পুষ্টি চক্ৰ এণ্ড সইল প্ৰটেকশ্যন মাটি সংৰক্ষণ বা ভূমি সংৰক্ষণ এণ্ড মেইনটেইনড অৰ্থাৎ এই বৈচিত্ৰ্যৰ পৰিস্থিতিতন্ত্ৰত ক্ৰিয়া প্ৰক্ৰিয়া যেনে পৰিষ্কাৰ পৰিচ্ছন্ন পানী যোগান পুষ্টি চক্ৰ আৰু মাটি সংৰক্ষণ আদি অব্যাহত ৰখাটো সুনিশ্চিত কৰে ইনফেক্ট দৰাচলতে বা মুঠতে বায়োডাইভাৰ্চিটি লছ উড মিন এ থ্ৰেট টু দ্য ছাৰ্ভাইভেল অফ হিউমেন ৰেচ ইটছেল্ফ অৰ্থাৎ মুঠতে জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ অৰ্থ হৈছে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি নেক্সট লৈছোঁ কনজাম্পটিভ ইউজ অৰ্থাৎ উপভোক্তামূলক ব্যৱহাৰ We have noticed that the biodiversity products like fuel, food, drugs, fibers, etc. have been used by man from time immemorial. About 90% of world's foods comes from plant species. অৰ্থাৎ মানুহে স্মৰণাতীত কালৰে পৰা ইমমেমৰিয়েল মানুহে স্মৰণাতীত কালৰ পৰা জৈৱ বৈচিত্ৰ্যৰ উৎপাদনসমূহ যেনে ইন্ধন ফিউল ফুড ড্ৰাগছ ফাইবাৰ্ছ ইন্ধন খাদ্য ঔষধ তন্তু বা আনজাতীয় যিবিলাক বস্তু আদি ব্যৱহাৰ কৰি আহিছে
have been used by men from time immemorial. About 90% of world's foods come from the plant species. অৰ্থাৎ বিশ্বৰ খাদ্যৰ 90% আহে উদ্ভিদ প্ৰজাতিসমূহৰ পৰা। Genetic diversity is important in breeding crops and livestock. অৰ্থাৎ শস্য crops and livestock অৰ্থাৎ পশুধন। শস্য আৰু পশুধন প্ৰজননৰ জিনগত বৈচিত্ৰ্য অত্যন্ত গুৰুত্বপূৰ্ণ। Genetic diversity is important. জিনগত বৈচিত্ৰ্য অত্যন্ত গুৰুত্বপূৰ্ণ। কিহৰ কাৰণে গুৰুত্বপূৰ্ণ? In breeding crops and livestock শস্য আৰু পশুধনৰ প্ৰজনন। Next, crops breeders need a diversity of crop varieties in order to breed new varieties that resist involving pest and disease. অৰ্থাৎ শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কীট আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্ৰজাতিৰ জন্ম দিয়াৰ বাবে শস্য বৈচিত্ৰ্য অত্যন্ত প্ৰয়োজন। The loss of diversity in crop species have severe implication for global food security. শস্য প্ৰজাতিসমূহৰ বৈচিত্ৰ্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্ৰভাৱ পেলায়। A single pest invasion or disease could wipe out all standing crop or a particular livestock. অৰ্থাৎ মাত্ৰ এটা প্ৰজাতিৰ কীটৰ ব্যাপক আক্ৰমণ বা এটা বেমাৰেই বৰ্তি থকা সকলো শস্য বা বিশেষ প্ৰকাৰৰ পশুধনক বিলুপ্ত কৰিব পাৰে। About 80% of people in developing countries depend for primary health care on traditional medicines. অৰ্থাৎ উন্নয়নশীল দেশবোৰৰ medicine, most of which is derived from plants and some from animals and mineral sources. Developing countries অৰ্থাৎ উন্নয়নশীল দেশবিলাকৰ প্ৰায় 80% মানুহেই প্ৰাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। About 80% of people 80% মানুহেই in developing countries উন্নয়নশীল দেশৰ depend for primary health care প্ৰাথমিক চিকিৎসাৰ বাবে নিৰ্ভৰ কৰে on traditional medicines অৰ্থাৎ পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। Most of which is derived from plants and some from animal and mineral sources. অৰ্থাৎ এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ বা কিছু জীৱ-জন্তু বা খনিজ উৎসৰ পৰা তৈয়াৰ কৰা হয়। We get penicillin used as antibiotic from a fungus called penicillium. এণ্টিবায়'টিক ঔষধ হিচাপে আমি যি পেনিচিলিন দৰৱ ব্যৱহাৰ কৰোঁ সেই দৰৱ ক'ৰ পৰা পোৱা যায়? পেনিচিলিয়াম নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয়। আমি যিটো এণ্টিবায়'টিক হিচাপে পেনিচিলিন ব্যৱহাৰ কৰোঁ সেই পেনিচিলিনটো এবিধ ভেঁকুৰ জাতীয় উদ্ভিদ ফাংগাছৰ পৰা পোৱা যায়। সেই তাৰ নাম হৈছে পেনিচিলিয়াম। পেনিচিলিয়ামৰ পৰা পোৱা যায়। Similarly, একেদৰে we get tetracycline, আমি tetracycline দৰৱটো পাওঁ from a বেক্টেৰিয়ামৰ পৰা পাওঁ। মানে আমি tetracycline নামৰ যিটো এণ্টিবায়'টিক সেইটো আমি ক'ৰ পৰা পাওঁ? বেক্টেৰিয়ামৰ পৰা পাওঁ। এইকেইটা খুব ইম্পৰ্টেণ্ট পইণ্ট, কোনটো ক'ৰ পৰা পাওঁ? এস্পিৰিন ফ্ৰম দ্য প্লেণ্টছ, এস্পিৰিন পাওঁ। এস্পিৰিন ফ্ৰম দ্য প্লেণ্টছ, এস্পিৰিনো এটা এবিধ উদ্ভিদৰ পৰা পাওঁ। সেই উদ্ভিদৰ নাম হৈছে ফিলিপেণ্ডুলোমাৰিয়া। আকৌ কৈছোঁ, এস্পিৰিন পোৱা উদ্ভিদবিধৰ নাম কি? ফিলিপেণ্ডুলোমাৰিয়া। ফিলিপেণ্ডুলোমাৰিয়াৰ পৰা আমি কি পাওঁ? এস্পিৰিন নামৰ ঔষধটো পাওঁ। এণ্ড কুইনাইন ফ্ৰম দ্য বাৰ্ক অফ চিনাকোনা ট্ৰী, কুইনাইন ক'ৰ পৰা পাওঁ? চিনাকোনা গছৰ বাৰ্কৰ পৰা, মানে বাকলিৰ পৰা পাওঁ। নেক্সট, দ্য ফুৱেল উড মানে খৰি বা ইন্ধন হিচাপে ব্যৱহৃত যিটো কাঠ। ফচিল ফুৱেলছ অৰ্থাৎ জীৱাশ্ম ইন্ধন, লাইক কোল, পেট্ৰলিয়াম, কয়লা পেট্ৰলিয়ামবিলাকক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। নেক্সট, নেচাৰেল গেছ, প্ৰাকৃতিক গেছ, মিনাৰেলছ এটচেট্ৰা, খনিজ দ্ৰব্য আদি হেভ বিন ইউজড বাই অল অফ আছ, আমি সকলোৱে ব্যৱহাৰ কৰোঁ। নেক্সট আছে প্ৰডাক্টিভ ইউজ, উৎপাদনমূলক ব্যৱহাৰ। These are the commercial products manufactured or prepared from the different resources of biodiversity.
অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাৱে প্ৰস্তুত কৰা উৎপাদন কৰা সামগ্ৰীসমূহেই উৎপাদনমূলক সামগ্ৰী মানে প্ৰডাক্টিভ ইউজত কৰা হয় এইখিনি বৰ্তমান নেক্সট হৈছে ইভেন টুডে বৰ্তমান কালতো এ লাৰ্জ নাম্বাৰ অফ ট্ৰেডিশ্যনেল কমিউনিটিজ ডিপেণ্ডছ হোলি অৰ পাৰ্চিয়েলি অন দ্য চাৰাউণ্ডিং নেচাৰেল ৰিচোৰ্চেছ ফৰ দেয়াৰ ডেইলি নিডছ অফ ফুড শ্বেল্টাৰ ক্লথিং হাউচ হোল্ড গুডছ মেডিচিনছ ফাৰ্টিলাইজাৰ্ছ এণ্ড এণ্টাৰটেইনমেণ্ট অৰ্থাৎ বৰ্তমান কালতো পৰম্পৰাগত সম্প্ৰদায়সমূহৰ বৃহৎ সংখ্যকেই সম্পূৰ্ণভাৱে অথবা আংশিকভাৱে তেওঁলোকৰ দৈনিক প্ৰয়োজন হোৱা সা সামগ্ৰী ডেইলি নিডছ অফ ফুড যিখিনি খাদ্য সা সামগ্ৰী শ্বেল্টাৰ অৰ্থাৎ আশ্ৰয়স্থল ক্লথিং হাউচ হোল্ড গুড বস্ত্ৰ বা ঘৰুৱা যি প্ৰয়োজনীয় সা সামগ্ৰী মেডিচিনছ ঔষধ ফাৰ্টিলাইজাৰ্ছ এণ্ড এণ্টাৰটেইনমেণ্ট সাৰ আৰু বিনোদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক'ৰ ওপৰত নিৰ্ভৰ কৰে জৈৱ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰ কৰে দ্য টাস্ক অফ এলিফেণ্টছ অৰ্থাৎ হাতীৰ দাঁত চিল্ক ফ্ৰম চিল্কৱৰ্ম পাটপলুৰ পৰা পাটকাপোৰটো ক'ৰ পৰা পোৱা যায় পাটপলুৰ পৰা উল ফ্ৰম শ্বিপ ভেড়াৰ নোমৰ পৰা ঊণ কাপোৰ মানে এইটো লাটো ক'ৰ পৰা পোৱা যায় লা পোকৰ পৰা লাইক ইনচেণ্ট আৰু অবটেইন ফ্ৰম দ্য এনিমেল ডাইভাৰ্চিটি তো লা পোকৰ পৰা লা আদি প্ৰাণী বৈচিত্ৰ্যৰ পৰাই আহৰণ কৰা হয় আজি ভিডিঅ'টোত এইখিনিলৈকে আলোচনা কৰিলোঁ মই ভাবোঁ আপোনালোকে ইয়াতে কিছুমান দৰকাৰী কথা সোমাই আছে প্ৰশ্নসমূহ আপোনালোকে ইয়াৰ পৰাই বাছি উলিয়াব পাৰিব ইয়াতে যিখিনি মই কথা ক'লোঁ দৰকাৰ হ'লে ভিডিঅ'টো পুনৰবাৰ চাব আজিলৈ সামৰিছোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত লিখিব এনেধৰণৰ টপিকবিলাক আপোনালোকক আজি দিয়াৰ দৰে আলোচনা কৰি দিলে সুবিধা হয় নেকি আপোনালোকে লিখিব তেতিয়াহে মই পৰৱৰ্তী ভিডিঅ'ত এনেধৰণৰ ভিডিঅ' মানে এনেকুৱা টপিক আকৌ আলোচনা কৰিম আজিলৈ সামৰিছোঁ ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন বোধ কৰিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ